চন্দন আৰু খাম্পাই ১ নম্বৰ জাতিৰ বড়ো জাতিৰ ১ নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা। এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত। স্পষ্ট দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে। 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে। 12 তাৰিখৰ পিছত আপচু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক। আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে। চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলাই আছেতো। কিন্তু আপচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।